সদৌ টাই আহোম ছাত্ৰ সন্থা সৰুপথাৰ সমজিলাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে সৰুপথাৰৰ ৰামধেনু ৰংগমঞ্চত এটি অনুষ্ঠান আয়োজন কৰা হৈছিলে। প্ৰথম দিনাখনি আছিলে আপোনাৰ সদৌ অসম ভিত্তিত সৃষ্টিশীল প্ৰতিযোগিতা আৰু দ্বিতীয় দিনা কাৰ্যসূচী মতে আপোনাৰ আছিলে বিশেষ ব্যক্তিসকলৰ সম্বৰ্ধনা, যাক আমাৰ সৰুপথাৰ সমজিলা সমিতিৰ তৰফৰ পৰা আদৰ্শৱান বঁটা প্ৰদান কৰা হয়। এই আদৰ্শৱান বঁটা প্ৰদান কৰা 14গৰাকী ব্যক্তিক আমি বিশেষকৈ সমাজৰ বাবে হিতৰ বাবে উল্লেখনীয় অৱদান আছে। তেওঁলোকৰ নিজৰ ব্যক্তিগত জীৱনৰ উপৰিঞ্চি সমাজৰ বাবে বহুখিনি কৰণীয় কাম কৰি গৈছে। সেয়েহে সৰুপথাৰ সমজিলা আটাচুৰ সমিতিৰ ফালৰ পৰা তেওঁলোকক বিশেষভাৱে আদৰ্শৱান বঁটা প্ৰদান কৰা হয়। আৰু এই সভাত উপস্থিত আছিল অসম লোকসেৱা আয়োগৰ 2019 বৰ্ষৰ 10ম স্থান প্ৰাপ্ত পুনম গগৈ ডাঙৰীয়ানী, সৰুপথাৰ সমষ্টিৰ বিধায়ক সন্মানীয় শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও মিলন বুঢ়াগোহাঁই ডাঙৰীয়া, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মানচাও ভাস্কৰজ্যোতি বৰগোহাঁই উপস্থিতিত আজি সভাখন হৈ যায়। এই সভাতে কৃতি ছাত্ৰ ছাত্ৰীসকলকো বিশেষভাৱে আমি সম্বৰ্ধনা জনাওঁ। আৰু আজি হয়, আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লগতে সৰুপথাৰ সমজিলা সমূহ টাই জনগোষ্ঠীয়ে আমি বিধায়ক মহোদয়ক এখন আবেদন জাৰি কৰিছিলোঁ যে আমাৰ এটি পুথিভঁৰালৰ বিশেষ প্ৰয়োজন। যিহেতু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়াই 2025 বৰ্ষটো শিক্ষাবৰ্ষ হিচাপে ঘোষণা কৰিছিল, আৰু সেই সূত্ৰে আমিও বিচাৰিছিলোঁ আমাৰো টাই জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে এটি পুথিভঁৰাল আহক, আৰু সেই অনুসূত্ৰে আমি বিধায়ক মহোদয়ক যোগাযোগ কৰিলোঁ, আৰু তেখেতে আমাৰ সৰুপথাৰ স্থিত চুকাফা শিশু উদ্যানত এটি পুথিভঁৰালৰ আধাৰশিলা আজি স্থাপন কৰে।